গুড মৰ্নিং বন্ধুসকল, আজি মই আছোঁ অৰুণাচলত আৰু অৰুণাচলত আমি যোৱাকালি গুৱাহাটী ISBTৰ পৰা নেটৱৰ্ক ট্ৰেভেলছত আহিছোঁ। আমি সাধাৰণতে কোনোবা এটা নতুন ঠাইত আহিলে দুটা বস্তু আমি বিচাৰোঁ যে আমি কেনেকৈ যাম, ক'ত থাকিম, কি খাম, এই প্ৰশ্নবিলাক আমাৰ মাজত খেলি থাকে। আমি ব্যস্ততাপূৰ্ণ যিখিনি আমাৰ জীৱন তাক আৰাম দিবৰ কাৰণে এনেকুৱা এটা সুন্দৰ ঠাইত আমি আহিছোঁ, অৰুণাচল প্ৰদেশ। এতিয়া আমি বমডিলাত আছোঁ আৰু বমডিলাৰ পৰা আমি টাৱাঙলৈ যাম। গতিকে এই গোটেই জাৰ্ণিটোত আপোনালোকক গোটেইবিলাক ঠাই দেখুৱাই যাম আৰু ইনফৰমেশ্যনবিলাক আমি শ্বেয়াৰ কৰি যাম। প্ৰথম কথা মই আপোনালোকক কৈছোঁ যে আমি এটা ঠাইত আহিছোঁ, আমি ক'ত থাকিম, কি খাম, এই বস্তুবিলাক আপোনালোকৰ সকলোৰে প্ৰশ্ন থাকে আৰু গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমাৰ এই ভিডিঅ'বিলাকত আপোনালোকে পাই থাকিব। অৰুণাচলত যেতিয়া আপোনালোকে আহিব, ফাৰ্ষ্ট ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত পাৰ্মিট লাগে, ইনাৰ লাইন পাৰ্মিট। ইনাৰ লাইন পাৰ্মিট আপোনালোকে এপ্লাই কৰিব পাৰিব অৰুণাচল টুৰিজিমৰ ৱেবছাইটৰ পৰা। সেই টুৰিজিমৰ যি ৱেবছাইট আমি আপোনালোকক লিংক দিম আমাৰ ডেছক্ৰিপশ্যনত। তাত আপোনালোকে আধাৰ কাৰ্ড, মোবাইল নম্বৰ আদি দিব লাগিব। লগতে আপোনালোকৰ যিসকল বন্ধু আহিব বা ফেমিলি মেম্বাৰ আহিব তেওঁলোকৰ ডিটেইলছখিনি তাতে দি আধাৰ কাৰ্ড আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ EILPটো অনলাইন এপ্লাই হৈ যাব আৰু সেই EILP এপ্লাই হোৱাৰ পিছতহে আপোনালোকে অৰুণাচলত প্ৰৱেশ কৰিব পাৰিব। আমি যেতিয়া আহিছিলোঁ বাছত চেকিং কৰিছিল ভালুকপুঙত, সেই গেটত দেখা পাইছিল যে কেইজনমান মানুহৰ ILP নাছিল, তাৰ কাৰণে তেওঁলোকক সেই ঠাইতে বাছৰ পৰা নমাই দিছিল। গতিকে এনেকুৱা যাতে পৰিস্থিতি নাহক তাৰ কাৰণে আপোনালোকে প্ৰথমে ILPখন বনাই ল'ব লাগিব। ILP অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট। ILPখন বনোৱাৰ পিছত আপোনালোকৰ বিনা দ্বিধাই আহি ইয়াত ঘূৰিব পাৰিব। আগতে ILPখনৰ এটা দাম আছিল যে 100 টকা পাৰ পাৰ্চন, কিন্তু এতিয়া এটা ৰিভাইজ ৰেট আহি গৈছে। ৰিভাইজ ৰেটটো হৈছে 300 rupees for 3 days আৰু 500 rupees beyond 3 days, অৰ্থাৎ 3 দিনত ওপৰত থাকিলে 14 দিনলৈকে 500 টকাকৈ লয়। এইটো আপোনালোকে উইদিন 5 minutes এপ্লাই কৰিব পাৰিব ৱেবছাইটৰ পৰা, আৰু মই সেই ৱেবছাইটৰ লিংক আপোনালোকক প্ৰভাইড কৰিম। আমি টাৱাঙত যেতিয়া আহিলোঁ, আমাৰ ট্ৰান্সপৰ্টেশ্যনৰ কেইবাটাও ৰাস্তা আমি দেখা পাইছিলোঁ। প্ৰথম ৰাস্তাটো আছিলে আমি ট্ৰেভেল এজেঞ্চিৰ লগতো আমি আহিব পাৰোঁ। দ্বিতীয়তে আমি বাছেৰে আহিব পাৰোঁ। বাছেৰে গুৱাহাটীৰ পৰা বমডিলা বা দিৰাঙলৈকে আহি আমি মাজৰ যিখিনি ঠাই আছে চাব পাৰিম। দ্বিতীয়তে আমি শ্বেয়াৰ টেক্সি হায়াৰ কৰিও আহিব পাৰোঁ। এই কেইটামান অপশ্যন এভেইলেবল আছে। আৰু কেইটামান ট্ৰেভেলছ আছে যেনে জেইনব ট্ৰেভেলছ, নেটৱৰ্ক ট্ৰেভেলছ। এই বাছকেইখনৰে আপোনালোকে গুৱাহাটী টু টাৱাং ডেইলি বেচিছত আপোনালোকে ছাৰ্ভিচ পাব। গতিকে ইয়াত ভাড়াটো যথেষ্ট কম, আহিব পাৰে। 1300-1400 টকাত টিকট হয়। গতিকে অহা যোৱাটো ধুনীয়াকৈ হৈ যায়, মাত্ৰ অলপ সময়টো বেছি লাগে। এইটো হ'ল আপোনাৰ কেনেকৈ আহিব পাৰি। আৰু এটা ডাঙৰ প্ৰশ্ন আছে, আমি আহি থাকিম ক'ত, আগতে বুকিং কৰিব লাগিব নেকি? বহুত ডাঙৰ প্ৰশ্ন। আমি যেতিয়া আহিছিলোঁ আমি টাৱাঙত সোমাই কেইবাখনো হোটেললৈ গ'লোঁ। তাতে দেখা পাইছোঁ যে ধুনীয়া একমডেশ্যনৰ সুবিধা আছে, তাতে কোনো ধৰণৰ আগতীয়াকৈ বুকিং কৰাৰ কথা নাথাকে। কিন্তু যেতিয়া টুৰিষ্ট বেছি হয় তেতিয়া আমি আগতীয়াকৈ বুকিং কৰিব লাগিব। হয়তো আমি এপ্ৰিল মাহত আহিছোঁ আৰু বেষ্ট যেতিয়া বৰফ পৰিব টাৱাঙতো, তেতিয়া আপোনালোকৰ এটা বহুত হেভি ছিজন এটা হৈ যায়, বহুত টুৰিষ্ট আহে। এতিয়াও আমি যেতিয়া দেখিছোঁ টাৱাঙখনত আমি ঘূৰিছিলোঁ,
আমাৰ অসমৰে মানুহ বেছিকৈ লগ পাইছিলোঁ দোকানবিলাকো অসমীয়া মানুহৰে দোকান বঙালী মানুহৰে দোকান আমি তাতেই খালোঁ খোৱা বোৱাৰ ক্ষেত্ৰত কিছু এটা অসুবিধা পাইছোঁ যে ইয়াতে মনৰ পচন্দৰ ঘৰৰ দৰে খানা আমি নাপাম ৰুটি বা ভাত আমি খাইছোঁ যদিও তাতে মানে স্পাইচি খুব ইউজ কৰা হয় এনেকুৱা সৰু সুৰা প্ৰব্লেমটো আপোনালোকে টুৰিষ্ট প্লেচত পাবই আপোনালোকে এইটো এডজাষ্ট কৰিব লাগিব মই কৈ আছিলোঁ কি যিটো আমি থকাৰ সুবিধাটো যথেষ্ট আছে আপোনাৰ খোজে প্ৰতি হোটেল আছে গতিকে তাত কোনো ভাবিবলগীয়া নাই ৰেঞ্জো 1000 টকাৰ পৰাই আৰম্ভ আপোনালোকৰ বাজেট অনুযায়ী আপোনালোকে থাকিব পাৰিব গতিকে তাত কোনো প্ৰব্লেম গুৱাহাটীৰ পৰা বমদিলালৈকে আহিছিলোঁ বমদিলাত বাছেৰে আহিলোঁ নেটৱৰ্ক ট্ৰেভেলছৰ বাছেৰে আৰু যেতিয়া তাত নামিছোঁ তাতে এখন হোটেল লৈ আমি অলপ সময় ফ্ৰেছ হৈ পুনৰ আমি বমদিলাৰ পৰা টাৱাঙলৈকে এখন গাড়ী ল'লোঁ প্ৰায় 7,000-8,000 টকা লৈছে সেই গোটেই ৰাস্তাটোত আমি যিখিনি চাবলগীয়া ঠাই আছে যেনে প্ৰথমতে আমাক ডিৰাং গোম্পা দেখুৱাইছে খুব ধুনীয়া ঠাই দ্বিতীয়তে ৱাৰ মেমৰিয়েল এটা দেখুৱাইছে ইণ্ডো চাইনা যিটো যুদ্ধ আছিল সেই ইণ্ডো চাইনা যুদ্ধৰ মেমৰি হিচাপে সেই ৱাৰ মেমৰিয়েলটো বনোৱা হৈছে তৃতীয়তে আমাক দেখুৱাইছে চেলাপাছ তাৰপিছত আমাৰ যশৱন্তগড় ৱাৰ মেমৰিয়েল দেখুৱাইছিল এটা ইতিহাস প্ৰসিদ্ধ ঠাই তাৰপিছত চেলাপাছত আমি বৰফ দেখিলোঁ যথেষ্ট ভাল লাগিল টাৱাঙলৈ সোমাই আহোঁতে যেতিয়া এই বৰফৰ পাহাৰখন দেখিলোঁ পাহাৰখন বৰফে ধুনীয়াকৈ আগুৰি আছে মনটো যথেষ্ট ভাল লাগিল আমাৰ প্ৰথম উদ্দেশ্য আছিল যে বৰফ চাম আমি আৰু আমাৰ সেই উদ্দেশ্যটো সফল হ'ল এতিয়া তাৰপিছতে আমি টাৱাঙত আহি ৰাতি থাকিলোঁ এখন ভাল হোটেলত এতিয়া 3 নম্বৰ এতিয়া আকৌ এটা কথা মই ক'ব ওলাইছোঁ যে আমি সেকেন্ড ডে আমি আমাৰ টাৱাঙৰ কিছুমান ঠাইত যাম সেই ঠাইসমূহৰ ভিতৰত হয়তো এছিয়াৰ সেকেন্ড লাৰ্জেষ্ট যিটো মনেষ্ট্ৰি আছে বুদ্ধৰ মন্দিৰ মনেষ্ট্ৰি আছে তাত আমি যাম এটা খুব ডাঙৰ এটা মনেষ্ট্ৰি লগতে তাৰ ওচৰতে এটা বুদ্ধৰ ষ্টেচু আছে বহুত ওখ ষ্টেচু তাৰ মনোমোহা দৃশ্য আপোনালোকক দেখুৱাম এখন ব্ৰিজ আছে যিখন ঐতিহাসিক ব্ৰিজ সেই ব্ৰিজখনলৈ লৈ যাম আৰু 3 নম্বৰ দিনটোত আমি টাৱাঙৰ পৰা তাৰো ওপৰত বুমলা পাছলৈ যাম কিন্তু বুমলা পাছত যোৱাৰ কাৰণে স্পেচিয়েল পাছ লাগে প্ৰথমতে আপোনালোকক কৈছিলোঁ যে এখন ইনাৰ লাইন পাৰ্মিট লাগে গতিকে আপোনালোকৰ ইনাৰ লাইন পাৰ্মিট আৰু আধাৰ কাৰ্ড জমা দি ইয়াৰ ডিচি অফিচৰ পৰা বা লোকেল যিসকল হোটেল অনাৰ থাকে তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে বুমলালৈ যাবৰ কাৰণে এখন পাছ বনাব পাৰে আৰু সেই পাছখন যেতিয়া হৈ যাব তেতিয়া আপোনালোকে বুমলা যাব পাৰিব বুমলাত আপোনালোকক চাইনা বৰ্ডাৰৰ ওচৰলৈ লৈ যাব ইয়াত তাত কৰ্মৰত আৰ্মিসকলে গতিকে আমি 3 নম্বৰ দিনটো তালৈকে যাম আৰু আপোনালোকে আহিব পাৰে বুমলালৈ আহি মাধুৰী লেক চাব পাৰিব লেক আছে বহুত কেইটা আৰু এটা পাহৰিছোঁ চেলা লেকো আমি চালোঁ গতিকে এনেকৈ বহুত কেইটা ঠাই আমি আৱৰি আমি এই গোটেই টাৱাং টুৰটো আমি শেষ কৰিম গতিকে আপোনালোকে আহক অৰুণাচল প্ৰদেশলৈ আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকক